শোণিতপুৰ জিলাৰ অন্তৰ্গত বিহগুৰিৰ বাবাৰী গাঁও পঞ্চায়ত এলেকাৰ গুন্দ্ৰা বিলগাঁৱত গাঁওবাসীয়ে আজি এখন সংবাদমেল অনুষ্ঠিত কৰে। উল্লেখ্য যে যোৱাকালি উক্ত গাঁওখনত আয়োজিত এখন সভালৈ গৈছিল বিধায়ক গণেশ কুমাৰ লিম্বু। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ সহিতে বিধায়ক গণেশ কুমাৰ লিম্বু সভাত উপস্থিত হওঁতে উক্ত গাঁওখনৰ প্ৰাক্তন গাঁও সদস্যৰ নেতৃত্বত কেইজনমান লোকে এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল। বিধায়ক উপস্থিত থকা সভাখনৰ মাজতে কেইজনমানে হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰাত বিধায়কগৰাকীয়ে সভা নকৰি আঁতৰি আহে। যদিও উক্ত বিষয়টো একাংশ সংবাদ মাধ্যমত গাঁওখনৰ ৰাইজে বিধায়কক পশু খেদা বুলি বাতৰি সম্প্ৰচাৰ হৈছিল। সেয়েহে যোৱাকালি সংঘটিত ঘটনা সন্দৰ্ভত আজি সংবাদমেল অনুষ্ঠিত কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে স্থানীয় ৰাইজে। সংবাদমেলত স্থানীয় ৰাইজে দাবী কৰি কয় যে আমি বিধায়কক কোনো ধৰণৰ পশু খেদা দিয়া নাই, এয়া ভুল তথ্য প্ৰকাশ পাইছে। সংবাদমেলত ৰাইজে লগতে কয় আমি আগতেও বিধায়ক গণেশ কুমাৰ লিম্বুৰ লগত আছিলো আৰু বৰ্তমানেও আছো আৰু ভৱিষ্যতেও থাকিম। যে কালি মিটিং এখন দিছিলো, আমি বিধায়কক নিমন্ত্ৰণ কৰিছিলোঁ। বিধায়কৰ লগত কি তেওঁৰ ব্যক্তিগত কিবা আছিলে, সিহঁতৰ কিবা লাগিছে সিহঁতৰ কথা, কিন্তু স্কিমৰ কাৰণে সিহঁতে লাগিছে, কিন্তু আমাৰ ৰাইজে কিন্তু আমি বহু খেদা দিয়া নাই দেই। এইটো একেবাৰে মিছা কথা, একেবাৰে মিছা কথা কৈছে। আমি সকলোৱে ৰাইজে তেখেতকে আমি ছাপোৰ্ট কৰিম। আমাৰ ৰাইজক উন্নয়ন লাগে, আমাক উন্নয়নো কৰিছে, আমাক কমিউনিকেশ্যন লাগে।